जिंदाबाद जिंदाबाद इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 तालाताबी जिंदाबाद 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 तालाताबी जिंदाबाद 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 अब्दुल रहमान जिंदाबाद 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 अब्दुल रहमान जिंदाबाद 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 हाफिज रशीद साहब जिंदाबाद 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 ताहिर इस्लाम जिंदाबाद 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 शाहबुद्दीन भाई जिंदाबाद 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 डॉक्टर रजा अब्दुल अमीन जिंदाबाद 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 इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 सिलाई आइडल कम्युनिटी जिंदाबाद सिलाई आइडल कम्युनिटी जिंदाबाद अब्दुल अजमल कासमी साहब जिंदाबाद अब्दुल अजमल कासमी साहब जिंदाबाद अच्छा बड़ो এখন আপনাদের সঙ্গে সময় খুব সংকীর্ণ, তাই হুজুর আপনাদের 4:30 প্রায় বাজে গেছে, আরো প্রোগ্রাম আছে। গতিকে আমাদের সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চার যুব মোর্চার সভাপতি জিয়াউল ইসলাম সাহেবকে অল্প সময় বক্তব্য রাখার জন্য আমরা অনুরোধ করছি। যাই হোক, আমাদের হুজুর সাহেব এসেছেন, আমাদের বিধায়ক এসেছেন। আমি যেটুকু বক্তব্য রাখলাম যে আমাদের হুজুর সাহেবকে এনআরসির জন্য, ডিপ ভোটারের জন্য, ডিটেনশন ক্যাম্পের জন্য, ইভিকশনের জন্য, এইসব রোধ করার জন্য, নির্মূল করার জন্য আমাদের হুজুরের প্রয়োজন আছে। তাই আগামী 7 তারিখে হুজুরকে বিপুল করে জয় করে দিল্লির মসজিদে পাঠাবো ইনশাআল্লাহ। মাননীয় আজিৰ নিৰ্বাচনী সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট AIDF দলৰ মহামান্য সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহেব, বিলাসীপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি চাহেব, জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চাহাবুদ্দিন আহমেদ চাহেব আৰু উপস্থিত সন্মানীয় সদন, সন্মানীয় ৰাইজ, জয় জয়তে আপোনালোক সদৌতিলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, শ্ৰদ্ধা আৰু চালাম জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অতিকে দুখিত আহোঁতে অলপমান দেৰি হৈছে, যিহেতু আৰু মিটিং আছে, ইয়াৰ পিছত আৰু এখন মিটিং আছে, সময় বহুত তাকৰ। খালি মই এটা অনুৰোধ কৰিম যে এই নিৰ্বাচনী সভাত বিভিন্নজন নেতাৰ পয়োভৰ ধুবুৰীত ঘটিছে। এতিয়া ধুবুৰীৰ মানুহৰ প্ৰতি দৰদ তেওঁলোকৰ বহুত জাগিছে। মই ধুবুৰীবাসী ৰাইজক কৰজোৰে অনুৰোধ জনাম, সেইসকল ব্যক্তিক এটা এটা প্ৰশ্ন কৰিব, জাভেদ ইছলামক প্ৰশ্ন কৰিব। বিগত সময়ত ভাৰতবৰ্ষ তথা অসমৰ মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত জাভেদ ইছলামে কোনটো মাত মাতিছিলে? অসমত যেতিয়া মাদ্ৰাছা মছজিদৰ ওপৰত বুলডোজ কৰা হৈছিলে, জাভেদ ইছলামে কোনখন সদনত থিয় হৈ আৰু কোন ৰাজপথত থিয় হৈ তাৰ প্ৰতিবাদ কৰিছিলে? একবাৰ প্ৰশ্ন কৰিব। অসমৰ সংখ্যালঘু মানুহক যেতিয়া ৰাজপথত লাংটা কৰিবলৈ উলংঘ কৰি তাক পিটন দিয়া হৈছিলে, তাক হত্যা কৰা হৈছে, উচ্ছেদৰ জৰিয়তে বুকুত গুলি মাৰি হত্যা কৰা হৈছে, জাভেদ ইছলামে তাৰ প্ৰতিবাদ কেতিয়া কৰিছিলে সুধিব। আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াকো সুধিব, বিগত 15 বছৰীয়া শাসনকালত অসমৰ সংখ্যালঘু মানুহৰ সামাজিক কোনটো সমস্যা আপুনি সমাধান কৰিছে, তাৰ প্ৰশ্ন আপোনালোকে সুধিব। যদি ৰকিবুল হুছেইনে ক'ব পাৰে যে 15 বছৰীয়া শাসনকালত অসমৰ সংখ্যালঘু মানুহৰ এটা সামাজিক সমস্যাৰ সমাধান কৰিছোঁ বুলি, তেতিয়াহ'লে মই জাহিৰুল ইছলাম কথা দিছোঁ, মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। ৰকিবুল ইছলামক সুধিব, বিগত সময়ত আপোনাৰ চৰকাৰৰ সময়ত সংখ্যালঘু মানুহক গন্দাই গন্দাই হত্যা কৰা হৈছিলে, সেই হত্যাৰ বিচাৰ আপুনি কেতিয়া কৰিব? ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিব যে বিগত সময়ত
ধুবুৰীবাসী ৰাইজৰ মূৰৰ ওপৰে বিভিন্ন বানপানী গ'ল, বিভিন্ন বিপদ গ'ল, এটা দিনৰ কাৰণে আপুনি ধুবুৰীত কেতিয়া থিয় দিছিলে? 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ হোৱাৰ পিছত ধুবুৰীবাসী ৰাইজৰ পৰা কিমানজন ল'ৰা ছোৱালীক চাকৰি দিছিলে? আজি ৰকিবুল হুছেইনক সুধিব যে মৌলানা বদৰুদ্দিন আজমল চাহেবে ধুবুৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ খাটি খোৱা দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালীক আজিৰ তাৰিখত 800জন ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাইছে। ৰকিবুল হুছেইনক সুধিব যে আপুনি কিমানজন বনাইছে? আজি বদৰুদ্দিন আজমল চাহেবে বিৰোধীত থকাৰ পিছতো 53খন স্কুল আৰু কলেজৰ জৰিয়তে কেইবা হাজাৰ ল'ৰা ছোৱালীক মানুহ বনোৱাৰ ফেক্টৰী ৰূপে গঢ় দিছে। ৰকিবুল হুছেইনক সুধিব যে আপুনি কিমানজনক দিছে? শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা ক'ম, বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। ভালকে শুনিব, বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাটি খোৱা সাধাৰণ মানুহৰ নেতা। বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাটি খোৱা সাধাৰণ মানুহ মহিলাৰ নেতা। বদৰুদ্দিন আজমল চাহেব কৃষকৰ নেতা। বদৰুদ্দিন আজমল চাহেব চৰত বসবাস কৰা নেতা। বদৰুদ্দিন আজমল চাহেব দিন দৰিদ্ৰ মানুহৰ নেতা। বদৰুদ্দিন আজমল চাহেব দৰিদ্ৰৰ নেতা। ৰকিবুল হুছেইন কংগ্ৰেছৰ নেতা। জাভেদ ইছলাম হ'ল বিজেপিৰ নেতা। বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। এই আমাৰ নেতাক তেওঁলোকে নিষেধ কৰিব বিচাৰিছে, আমাৰ নেতাক আমাৰ মাজৰ পৰা কাঢ়ি নিব বিচাৰিছে। মই আজি এইখন সভাৰ পৰা আপোনাক অনুৰোধ কৰিম যে বদৰুদ্দিন আজমল চাহেবক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জিকাই পেলাই এই কংগ্ৰেছ আৰু বিজেপিৰ নেতাসকলক প্ৰত্যুত্তৰ দিব লাগিব। আজি তেওঁলোকে কয় আমি বিজেপিৰ বি টিম। মই ৰকিবুল হুছেইনক এইখন মঞ্চৰ পৰা প্ৰত্যাহ্বান জনাইছো, চেলেঞ্জ কৰিছো, চিধা চেলেঞ্জ। আপোনাৰ দলৰ নিৰ্বাচিত বিধায়ক বসন্ত দাস আজিৰ তাৰিখত বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। আপোনাৰ দলৰ টিকেটত নিৰ্বাচিত কমলেশ আজিও কংগ্ৰেছৰ বিধায়ক বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। আপোনাৰ দলৰ বিধায়ক শশীকান্ত দাস কংগ্ৰেছৰ দলৰ আজিৰ তাৰিখত MLA বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। সাহস আছে যদি মোৰ বক্তব্য খণ্ডন কৰক, মোৰ চেলেঞ্জ গ্ৰহণ কৰক। বিজেপিৰ বি টিম আপোনালোক, আমি নহয়। মৌলানা বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাটি খোৱা মানুহৰ কাৰণে কাম কৰে আৰু অনাগত সময়তো কাম কৰিব। খালি এটা কথা মনত ৰাখিব, এই আজমল চাহেবক যদি তেওঁলোকে নিষেধ কৰিব পাৰে তেতিয়া অসমৰ শ্ৰমজীৱী খাটি খোৱা সংখ্যালঘু মানুহক পুনৰবাৰ গোলাম বনাব। আমি গোলামী হোৱাত নাই। কংগ্ৰেছৰ সেই অট্টালিকাৰ চকীদাৰ হৈ থকাতকৈ মোৰ সৰু প্ৰজাতিৰ মই মালিক হৈ থাকিম। মই সেই অট্টালিকাৰ চকীদাৰী কৰিব নাযাওঁ। এইখিনি কৈ এই আহি থকা 7 তাৰিখে বদৰুদ্দিন আজমল চাহেবক পুনৰবাৰ পাৰ্লিয়ামেণ্টত পঠাই শ্ৰমজীৱী খাটি খোৱা মানুহৰ কণ্ঠ যাতে ভাৰতবৰ্ষই শুনে, আমাৰ ওপৰত হোৱা অত্যাচাৰ যাতে সংসদৰ মজিয়াত থিয় হৈ বীৰ দৰ্পে গৰ্জন কৰিব পাৰে, তাৰ বাবে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জয়যুক্ত কৰি পঠাব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জেৰিল ইছলাম সাহেবক ধন্যবাদ জনাইছোঁ। এতিয়া সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰেচিডেণ্ট হাফিজ বছিৰ আহমেদ কাছিমি সাহেব, তেখেতক আপোনালোকে চিনি পায়, তেখেত 4বাৰৰ বিধায়ক। তেখেতক আমি বক্তব্য রাখার কাৰণে অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম, নমস্কার। সম্মানিত আজকের এই বিশাল নির্বাচনী সভার সভাপতি মহাশয়, মঞ্চে উপস্থিত প্রধান অতিথি ধুবড়ী সাংসদ ইউডিএফের সুপ্রিমো হজরত মৌলানা বদরুদ্দিন আজমল কাসিমি সাহেব, অন্যান্য দলীয় নেতৃবৃন্দ, ভাই মাতৃ ভাই বোন সকল, সুধী সমাজ, মুরব্বিয়ান সমাজ, বলার অবকাশ নেই, বলার সময়ও নেই, অত্যন্ত সংকীর্ণ সময়। এরপরে আরেকটা মিটিং আছে সুতারপাড়াতে, গতিকে সময়ের আগে আমাদের এখান থেকে যেতে হয়। আমি মাত্র একটি আবেদন আপনাদের সম্মুখে রাখব যে আমাদের যে সমস্যাগুলি সম্মুখে রেখে আপনারা বিগত দিনে ইউডিএফ দল গঠন করার থেকে নিয়ে আজকের দিন পর্যন্ত যে আন্তরিক সহযোগিতা এবং সমর্থন